আমগুৰিৰ বৰচিলাত চুৰিকাণ্ড দুৰ্গা মন্দিৰ পথৰ চক্ৰৱৰ্তী মোবাইল দোকান চোৰৰ হাতোৰা নিশা প্ৰায় 2 বজাত চোৰে দোকানৰ শাটাৰ ভাঙি লুটিলে নগদ ধন মুখত কাপোৰ বান্ধি চোৰৰ দলটোৱে চলালে চুৰিকাণ্ড সিসিটিভিত বন্দী চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য হালুৱাটিং আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত আমগুৰিৰ বৰচিলাত চুৰিকাণ্ড দুৰ্গা মন্দিৰ পথৰ চক্ৰৱৰ্তী মোবাইল দোকানত চোৰৰ হাতোৰা নিশা প্ৰায় 2 বজাত চোৰে দোকানৰ শাটাৰ ভাঙি লুটিলে নগদ ধন মুখত কাপোৰ বান্ধি চোৰৰ দলটোৱে চলালে চুৰিকাণ্ড সিসিটিভিত বন্দী চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য হালুৱাটিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে প্ৰায় 2:30 মানত দুজনীয়া যুৱকৰ দলে মই চেণ্টাৰটো মাষ্টাৰগিৰি খুলি বেলেগ আন বস্তু একো নিয়া নাই খালি পইচাহে নিছে প্ৰায় 2 লাখৰ ওচৰা-ওচৰি কেছ ধন লৈ গৈছে তাৰপিছত মই ৰাতিপুৱা আহি দেখোঁ যে চেণ্টাৰটো খোলা আছে মই চেক কৰোঁতে মোৰ সন্দেহ হোৱা নাই একো চুৰ হোৱা নাই পাহৰিলোঁ চাগে মই তলা মাৰোঁতে তাৰপিছত একো চেক কৰা 10-15 মিনিটত মই চেক কৰিছোঁ কেছ বক্সত গৈ পিনি টকা নাই খালি খুচুৰা পইচাকেইটা আছে 5 টকীয়া 10 টকীয়া 20 টকীয়া 50 টকীয়া আছে 100 টকীয়া 200 টকীয়া 500 টকীয়া যি আছিলে চব লৈ গ'ল তাৰপিছত মই প্ৰায় চিচি কেমেৰা চেক কৰিলোঁ চিচি কেমেৰা চেক কৰাত ইমান স্পষ্টকৈ ওলোৱা নাই 90% ওলাইছে মানে মুখখন ধৰিব পৰা নাই এতিয়া চুৰক তাৰপিছত মই এপ্লিকেশ্যন এখন লিখি হালুৱাটিং থানাত এজাহাৰটো দিলোঁ হালুৱাটিং থানাৰ উপ পৰিদৰ্শক